জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুৰ্গা শিৱা ক্ষমাধাত্ৰী সহা সদা নমস্তুতে। হয়, এয়া কালীমাৰ প্ৰণাম মন্ত্ৰ আৰু এয়া কালীমা। যিগৰাকী কালীমাক আমি বেদীত প্ৰতিষ্ঠা কৰাত কত কিমান আমাৰ ভয় ভিতৰে এই পূজা পাঠ কৰোঁ। আনকি কিছুমান ভক্তইতো এমাহমান আগৰ পৰাই নিৰামিষ খাবলৈ লয়, নিজৰ ঘৰৰ কানি কাপোৰ পাৰিলে ঘৰটোও ধুবলৈ চায়। ইমান আধ্যাত্মিকভাৱে ইমান সচেতনতাৰে পূজা ভাগ কৰিবলৈ চায়। আৰু পূজাখন যোৱাৰ পিছত দেৱী মাক বিসৰ্জন দিয়া পিছৰ অৱস্থা এয়া দেখিছে, ইয়াত যেন গোটেই ভগৱানৰে মৰিশালী হৈ আছে। গোটেইবিলাক ভগৱান, কিছু ভগৱান ইয়াতে মাতৃ হৈ গৈছে। আৰু এইবিলাক যে দেখিছে, এয়া গোটেই ভগৱানৰ যেন মৰিশালী। এয়া গোটেইবিলাক এয়া ভগৱানৰ মূৰ্তি। ইয়াত যিমান দেখিছে পূজা ভাগ হোৱাৰ পিছত এলাগি কৰি থৈ ইয়াত যোনে যেনেকৈ পাইছে তেনেকৈ থৈছে। এয়া দেৱী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী, যি দেৱীৰ বিদায়ে নাই কোনোদিন। আমি মন্ত্ৰৰ শেষত কওঁ, ময়া আবাহিতা দেৱতা সৰ্বে স্বস্থানং গচ্ছতু লক্ষ্মী সৰস্বতী নাৰায়ণং বিনা। লক্ষ্মী, সৰস্বতী আৰু নাৰায়ণ এই তিনিজন দেৱতাৰ বিদায় নাথাকে, আবহন থাকে। আৰু ইয়াত দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া, ইয়াত দেৱীবিলাকৰ অৱস্থা, দেৱতাসকলৰ অৱস্থা যেন এখন দেৱতাৰ মৰিশালীৰ চহাত। তো মই আজি কোনো বাৰ্তা দিব অহা নাই, আধ্যাত্মিক বাৰ্তা দিব অহা নাই, মাত্ৰ আপোনালোকক সচেতন কৰিব আহিছোঁ। ষড়যন্ত্ৰৰ কালচোৱাৰ সময়ত তিনিজন ব্যক্তি, স্বনামধন্য ব্যক্তি আপোনালোকে জানে, লাল পাল, লালা ৰাজপাট ৰায়, বিপিন চন্দ্ৰ পাল আৰু পাল গংগাধৰ তিলক। এইকেইজন বিশিষ্ট স্বৰাজত্বৰ কালৰ বিপ্লৱী সেনানীৰ কাৰণেই ভাৰতৰ স্বাধীনতাৰ সময়ত তেওঁলোকৰ অপৰিসীম ত্যাগৰ ফলতে আজি ভাৰতভূমিত ব্ৰিটিছ ইয়াৰ পৰা হৈ গৈছে। মহাত্মা গান্ধী, বাপুজীৰ উপৰিও এইসকল স্বনামধন্য ষড়যন্ত্ৰৰ কালৰ যুৱ নেতাৰ কাৰণেই এই ভাৰতবৰ্ষত আমি দপদপাই থাকিব পাৰিছোঁ। আৰু সেই সময়ৰে বিপিন চন্দ্ৰ পাল, যিজন খনিকৰ বংশীয় লোক, সেই বিপিন চন্দ্ৰ পালৰে অনবদ্য সৃষ্টিয়ে দেৱতাসকলৰ প্ৰতিষ্ঠা কৰা, মানে দেৱতা গঠন কৰা মৃন্ময় শিল্পটোক বিপিন চন্দ্ৰ পালে প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা লৈছিলে। আৰু তাত তেতিয়াৰে পৰা আমি মূৰ্তি পূজাৰ এটা প্ৰচলন হ'ল। মূৰ্তিসমূহ ঘৰত পূজা পাঠ কৰিলে মূৰ্তি নিৰ্মাণ কৰি পূজা কৰাৰ এটা পৰম্পৰা ঘটিল। তেনেকৈ দুৰ্গা প্ৰতিমাৰ লগতে যত যিমান যি দেৱ দেৱতা হয় সেয়াও চব বিপিন চন্দ্ৰ পালৰে কথা আছিলে। কাৰণ স্বাধীনোত্তৰ আন্দোলনৰ সময়ছোৱাত দক্ষিণ ভাৰতত গণেশ চতুৰ্থীক জনপ্ৰিয় কৰিছিল আৰু উত্তৰ ভাৰতত দেৱী দুৰ্গাৰ জনপ্ৰিয়তাটো আহিছিল। আৰু তেনেদৰে পূজাৰ পদ্ধতিৰেও বিপ্লৱী সেনানীসকলে বিপ্লৱৰ বাঘজৰীডাল ধৰি লৈ গৈছিলে সুন্দৰভাৱে। আৰু তাৰ ফলশ্ৰুতিতে হয়তো আজি বিপিন চন্দ্ৰ পালৰ কাৰণে এই প্ৰতিমাসকল তেওঁৰ বংশীয় মূলৰ লোকসকলে নিৰ্মাণ কৰে, প্ৰতি বছৰে নিৰ্মাণ কৰে। আৰু প্ৰতি বছৰে পূজাখন হোৱাৰ পিছত আমি এনেদৰে বিসৰ্জন দিওঁ। দক্ষিণ ভাৰতত যেতিয়া গণেশ চতুৰ্থী অনুষ্ঠিত হয়, এই গণেশ চতুৰ্থী পূজাখন তেওঁলোকে ভক্তি সহকাৰে একেবাৰে নদীত সুন্দৰভাৱে বিসৰ্জন দিয়াৰ প্ৰক্ৰিয়াৰে তেওঁলোকে বিসৰ্জন দিয়ে। আৰু আমাৰ উত্তৰ ভাৰতীয় অসমীয়া লোকসকলে, বিশেষতঃ এইখন অসম ভূমিত দেখিছোঁ, হয়তো আৰু ক'ৰবাত আছে যদি মই নাজানিম, আমি অসমীয়া লোকসকলে দেৱীক বিসৰ্জন, দেৱ দেৱতাসকলক বিসৰ্জন দিয়াৰ নামত বিভিন্ন সময়ত আমি আধ্যাত্মিকতাটো বাদ দি সম্পূৰ্ণ বেবিচাৰী পদ্ধতিৰে বিভিন্ন সময়ত বিভিন্ন লোকে দেৱতা বিসৰ্জন দিয়া আমি মন কৰি আহোঁ। দেৱী দুৰ্গা পূজাৰ পিছতো দেৱী প্ৰতিমাক কেনেদৰে বিদেশী সংগীতৰ তালে বিলাতী সুৰাৰ ৰাগিয়াল হৈ আমি দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ আহোঁ। আমি পূজাৰী হিচাপে মন কৰোঁ, বা আপোনালোকৰ বিভিন্ন সচেতন লোকসকলে হয়তো নিশ্চয় মন কৰে। আৰু এনেদৰেই হয়তো দেৱতাসকলক পিছত পৰৱৰ্তী সময়ত আমি এনেদৰে অৱস্থা কৰি থৈ যাওঁ। আৰু এই অৱস্থাৰ ফলশ্ৰুতিতে দেৱতাসকলৰ যেন এখন শ্মশান, তেনেকুৱা যেন মোৰ অনুভৱ হৈছে। মই মাত্ৰ মোৰ অনুভৱখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ। ভগৱানক ভক্তি কৰক, মনৰ পৰাই কৰক। আপোনালোকে যদি প্ৰতিমা নি পূজা কৰে, তেওঁক বিসৰ্জন প্ৰক্ৰিয়াও শুদ্ধ চিত্তে শুদ্ধভাৱে বিসৰ্জন দিব। আৰু বিসৰ্জন সদায় পানীত হয়, এনেকৈ পাৰত থৈ নাযায়। এইখিনি বাৰ্তা দিবলৈ আজিৰ এই আধ্যাত্মিক বাৰ্তাভাগ
আপোনালোকৰ ওচৰত উপস্থাপন কৰিলোঁ। আপোনালোকে আপোনালোকৰ মনৰ ভাৱখিনি কেনেদৰে প্ৰকাশ কৰে বা মই কোৱাত যদি হয়তো ভুলো হ'ব পাৰে, মই নাজানো। মাত্ৰ মোৰ মনত উদয় হোৱা কথা এটা আপোনালোকৰ ওচৰত ভগাই দিলোঁ। আপোনালোকে কেনেকৈ লয় ল'ব। দেৱী দেৱতাক পূজা কৰিলে, সনাতনী সংস্কৃতিত দেৱী দেৱতাক পূজা কৰিলে তেওঁ বিসৰ্জনো শুদ্ধ চিত্তে শুদ্ধভাৱে দিব লাগে। এইটো সনাতনী সংস্কৃতিৰ নিয়ম। গতিকে সনাতন ধৰ্মক যিয়ে বিশ্বাস কৰে, যিয়ে সনাতনী সংস্কৃতিক বিশ্বাস কৰে, তেওঁলোকে হয়তো এনেকুৱা কৰা নাই নিশ্চয়। আৰু যদি আপোনালোকে সনাতনী বুলি নিজকে ভাবে, তেতিয়াহ'লে শুদ্ধ চিত্তে শুদ্ধভাৱে দেৱ দেৱতাক বিসৰ্জন দিয়া কৰিব বুলি পৰম আশাৰে আজিৰে ভিডিঅ'টো নিৰ্মাণ কৰিছে। অনেক ছিদ্ৰাতি ছিদ্ৰ ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰিব। নমস্কাৰ।